ওম শিৱায় নমঃ ওম শিৱায়। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মই কেইটা কথা ক'ম আৰু কথাখিনি শুনিব আপোনালোকে সকলোৱে। কথা হ'ল যে চাব পাওঁ মোবাইলত যে বহুত ব্যক্তি ধৰ্মৰ নামত তীৰ্থস্থান ভ্ৰমণ কৰিব যায় আৰু যোৱাৰ পিছত যেতিয়া এই যে কেদাৰনাথ বাবাৰ ধাম, অমৰনাথ বাবাৰ ধাম, তেতিয়া দেখোঁ কিছুমান ব্যক্তি তাত দুখীয়া মানুহ আছে, তেওঁলোকৰ কাজ নাই, কৰ্ম নাই, কি কৰিব, কি কৰি খাব। তেতিয়া তেওঁলোকে ভাবিছে যে বাবাক দৰ্শন কৰিব দেশ বিদেশৰ মানুহ আহে, তেতিয়াহ'লে টকাৰ কাৰণে তেওঁলোকে কি কৰিছে, তেওঁলোকে এই পিঠিত ডাঙৰকৈ আমাৰ এই যেনেকুৱা আদি নেপালী মানুহে যেনেকুৱা টুম বনায় পিছফালে, এই মানে খাচী আৰু তেনেকুৱা ধুনীয়াকৈ বনাই লৈছে। বনাই তেওঁলোকে জোতা উতা লগাই সেই যে যোনে নেকি সেই 25 কিলো 20 কিলোমিটাৰ পাহাৰ বগাব নোৱাৰিব, যাব নোৱাৰে, তেওঁলোকক উঠাই লৈ যায়। হয় 15,000, হয় 12,000, 20,000, আপ ডাউনত 20-25 হাজাৰলৈকে লয়। তো ঠিক আছে, তেওঁ যিমানটো 20-25 কিলোমিটাৰ ইমান পাহাৰৰ ওপৰে ওপৰে কষ্টেৰে লৈ যায় সেইজন ব্যক্তিক। আৰু মই এবাৰ দেখিছোঁ মানুহজন বোধহয় নহ'লেও 70-80 কেজি হ'ব নেকি, তেনেকুৱা এজন ব্যক্তিক উঠাই লৈছে। আৰু যোনে উঠাই লৈছে তেওঁৰ ওজন হ'ব বোধহয় বেছি বেছি হয় 60 কি 55। তেতিয়া চাওকচোন যে বাবাক যদি দৰ্শন কৰিব গৈছে, তেতিয়াহ'লে এজন ব্যক্তিৰ পিঠিত উঠি আৰু ইমান কষ্ট, ব্যক্তিজনৰতো কিমান কষ্ট হয়। মই যদি অকলে উঠিব নোৱাৰোঁ, সেই ব্যক্তিজন এজন মানুহক লৈ নিজৰ দেহাটো লৈ যে উঠি আছে, কিমান কষ্ট কৰি আছে। তে এই উঠা ব্যক্তিজন অনুভৱ কৰে কি নাই যে মই যে উঠিছোঁ, কিন্তু তেওঁতো মোৰ লিখীয়া মানুহ এজন, আৰু তেওঁ যে মোক বুকি তাত লৈ গৈ আছে, তেতিয়াহ'লে মোৰ এইটো পাপ হ'ব না ধৰ্ম হ'ব? হয় মই টকা দিছোঁ, মোৰ আজি টকা আছে কাৰণেহে টকা দিছোঁ, কিন্তু তেওঁতো পেটৰ কাৰণে বহুত কষ্ট কৰি আছে। তে এই যে মই কৰ্মটো কৰি আছোঁ, মোৰ ধৰ্ম হ'ব জানো? মোক বাবাই মোৰ পাপ মোচন কৰিব জানো? তেওঁ ভাবে কি নাভাবে? এতিয়া মই কওঁ মাজৰ পৰা এটা কথা যে মোৰ হিচাপত এই যিজনে এনেকুৱা কষ্ট কৰে নহয়, মানুহ বুকি লৈ যায়, পাৰিলে তেওঁক সুধিবহে লাগে যে তুমি যে এনেকুৱা বুকি লৈ যোৱা, তোমাৰ ঘৰৰ পৰিয়াল কেইজন, কি কৰা কি নকৰা। বোলে বৰ দুখীয়া, বৰ দুখত চলে, কষ্ট কৰে। তেতিয়াহ'লে সেইজন ব্যক্তিক চলিবৰ কাৰণে সেই যে যিজন মানুহ উঠি গৈছিল, বোলে 30,000 20,000 টকা তেওঁক ভাড়া দিব, তাতকৈ লাগে আৰু কিছুমান টকা দি তেওঁ এটা বিজনেছৰ লাইনত যদি ধৰাই দিয়ে যে আজিৰ পৰা এইটো কাম নকৰিব, কিয় বহুত দেখিবলৈ দুখ লাগে, মই এইখিনি টকা দিলোঁ যে তুমি কিবা এটা বেপাৰ বাণিজ্য কৰি খোৱা। তেতিয়াহ'লে মই ভাবোঁ যে কেদাৰনাথ বাবাৰ মন্দিৰত যদি নোযোৱাকৈ তেওঁক দি পেলাই আহে আৰু তাতেই সেৱাটো কৰি আহে যে বাবা তোমাৰ ওচৰততো মই যাব নোৱাৰিলোঁ, কিন্তু ভাবিছিলোঁ যাম বুলি, কিন্তু ইমান ওখত ওপৰত মই উঠিব নোৱাৰোঁ বাবা, মই ইয়াতেই সেৱা কৰিলোঁ। আৰু এই যে ইমান কষ্ট কৰে মোৰ লিখীয়া মানুহ এজনে, তেওঁকে মই এই যিটো মোৰ দিবলগীয়া আছিল, হয় তেওঁক মই দিলোঁ। বাবা মোক তুমি আশীৰ্বাদ দিবা যাতে মোৰ সংসাৰটো সুশান্তিত যাতে থাকে। এইখিনি তাত ক'লে মই ভাবোঁ বেছি ধৰ্ম হ'ব। কিয় সেই মানুহজনৰ পিঠিত উঠি তাত গৈ এই শিৱ বাবাৰ দৰ্শন কৰি একো ধৰ্ম নহ'ব, উল্টা পাপ হ'ব মোৰ কাৰণে। এইটো মোৰ কথাহে ক'লোঁ। তে বহুত ব্যক্তিক দেখিছোঁ তেনেকুৱা কৰি আছে, কিন্তু মই ভাবোঁ তেওঁলোকে ধৰ্মৰ কাৰণে নহয়, তেওঁলোকে টকাৰ জোৰতহে গৈছে।
তেতিয়াহ'লে সেই টকাৰ জোৰত গৈছে আৰু মানুহক কষ্ট দিয়া হৈছে। পাৰিলে তেওঁলোকক সহায় কৰক, সেই কষ্ট কৰাখিনি, সেইটোতো পুণ্য হ'ব। তে এই যে কথাখিনি ক'লোঁ, হয় মোৰ ভুল বুজাবুজি হ'ব পাৰে, কিন্তু যদি ভুল হয় তেতিয়াহ'লে মোক ক্ষমা কৰি দিব। এইখিনি কৈ মই ৰাখোঁ। ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শিৱায় নমঃ, ওম শান্তি।